APSCৰ পৰা বহুকেইটা পদ মুকলি হৈছে। বন্ধুসকল ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 14 মাৰ্চ 2024 তাৰিখ। পোষ্ট হৈছে কম্পিউটাৰ অপাৰেটৰ। প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় আপোনালোকৰ 14,000ৰ পৰা ষ্টাৰ্টিং হ'ব। আপোনালোকৰ লাষ্ট 60,500। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম APSCৰ পৰা বহুকেইটা পদ মুকলি হৈছে। বন্ধুসকল ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ পোষ্ট হৈছে কম্পিউটাৰ অপাৰেটৰ। ইয়াত আপোনালোকৰ টোটেল 17টা ভেকেঞ্চি আছে। বন্ধুসকল ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 14 মাৰ্চ 2024 তাৰিখ। ইয়াৰ লাষ্ট ডেট হৈছে 13 এপ্ৰিল 2024 তাৰিখলৈ আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল ইয়াৰ পেমেণ্ট পিষ্টৰ লাষ্ট ডেট আছে, যিহেতু APSCত এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগে। বন্ধুসকল ইয়াৰ এপ্লিকেশ্যনৰ পৰিশোধ কৰাৰ অন্তিম তাৰিখ হৈছে 17 এপ্ৰিল 2024 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। বন্ধুসকল ইয়াৰ পোষ্ট হৈছে কম্পিউটাৰ অপাৰেটৰ। ইয়াত আপোনালোকৰ আনৰিজাৰ্ভত 8টা ভেকেঞ্চি আছে। SC কেটেগৰীত 1টা ভেকেঞ্চি আছে। OBC MOBCত 5টা ভেকেঞ্চি আছে। STPত টোটেল 2টা ভেকেঞ্চি আছে। STHত টোটেল 1টা ভেকেঞ্চি আছে। বন্ধুসকল টোটেল ইয়াত আপোনালোকৰ 17টা ভেকেঞ্চি আছে। লগতে বন্ধুসকল ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় আপোনালোকৰ 14,000ৰ পৰা ষ্টাৰ্টিং হ'ব। আপোনালোকৰ লাষ্ট 60,500 টকা পৰ্যন্তলৈকে আপোনালোকৰ প্ৰতি মাহৰ দৰমহা হ'ব। লগতে বন্ধুসকল ইয়াত 6,200 টকা গ্ৰেড পে থাকিব। বন্ধুসকল ইয়াৰে পে'মেণ্ট হৈছে PB2 হয়। বন্ধুসকল আপোনালোকে অনলাইনৰ জৰিয়তে APSCত কম্পিউটাৰ অপাৰেটৰত আবেদন জনাব পাৰিব। বন্ধুসকল ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় আপোনালোকে চিম্পল হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। লগতে বন্ধুসকল আপোনালোকৰ মিনিমাম 6 ইয়াৰ কম্পিউটাৰ ডিপ্ল'মাকন থাকিব লাগিব। বন্ধুসকল ইয়াত মেনশ্যন কৰা হৈছে ৱাৰ্ড প্ৰচেছৰ, স্প্ৰেডশ্বীট, আপোনালোকে ইণ্টাৰনেট বা ইমেইল আপোনালোকে কৰিব জানিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। বন্ধুসকল যদি আপোনালোকে বয়সৰ সীমা চাবলৈ যায় তেতিয়াহ'লে আপোনালোকে দেখা পাব 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকে 2024 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ ভিতৰত যদি হয় তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। লগতে বন্ধুসকল ইয়াত এজ ৰিলেক্সিবল দিয়া আছে। যদি আপোনালোকে SC ST কেণ্ডিডেট হয় 5 বছৰ ৰিলেক্সিবল দিয়া থাকিব। যদি আপোনালোকৰ OBC MOBC হয় আপোনালোকৰ 3 বছৰ ৰিলেক্সিবল দিয়া থাকিব। যদি আপোনালোকৰ PW হয়, যদি আপোনালোকে বিকলাংগ হয় তেতিয়াহ'লে আপোনালোকক ইয়াক 10 বছৰ ৰিলেক্সিবল দিয়া থাকিব। বন্ধুসকল APSC কম্পিউটাৰ অপাৰেটৰত যদি আবেদন জনাব বিচাৰে আপোনালোকে এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। বন্ধুসকল সকলো কেণ্ডিডেটে এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। 47 টকা 20 পইচা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। বন্ধুসকল যদি আপোনালোকে এপ্লিকেশ্যনৰ মাচুল পৰিশোধ নকৰে আপোনালোকৰ এপ্লিকেশ্যনখন ৰিজেক্টেড কৰা হ'ব। বন্ধুসকল APSCৰ কম্পিউটাৰ অপাৰেটৰত যদি আবেদন কৰিব বিচাৰে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব। বন্ধুসকল আবেদন কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। লগতে চাৰ্চ কৰিব লাগিব apscrecruitment.in। চাৰ্চ কৰি আপোনালোকে হোম পেজত সোমাই আহিব। সোমাই অহাৰ লগে লগে আপোনালোকে দেখা পাব ৰেজিষ্টাৰ হেয়াৰ। তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কৰিব লাগিব। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰি আপোনালোকে অনলাইন ষ্টাৰ্টিং কৰিব পাৰিব। বন্ধুসকল যদি আপোনালোকে অনলাইন কৰিব বিচাৰে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন ষ্টাৰ্টিং কৰিব পাৰিব। লগতে বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। লগতে বন্ধুসকল বেল আইকনটো দবাই ৰাখক। ধন্যবাদ।